একো মছলা ব্যৱহাৰ নকৰাকৈ খাবলৈ খুব টেষ্টি লাগে। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ৰাতি চিয়া চিড তিয়াই থৈছিলোঁ, তাতে গৰম পানী দি এতিয়া খাবলৈ বুলি বহিছোঁ। আজি আকৌ ইহঁতি দুটা মানে শুই আছে, উঠাই নাই। দুইটাকে বোলো অকণমান পিছত উঠাম বুলিয়ে মই এফালে কাম কৰাত লাগিছোঁ। ৰাতি ধুই থোৱা বাচনখিনি এতিয়া বোলো জেগাত প্ৰথমতে থৈ লওঁ, তাৰপিছতহে চাহ একাপ খাম আৰু। আনফালে মায়ে চোতালখন সাৰিছেগৈ। মা আকৌ গাটো ভালে থাকিলে দুই এখন কাম সহায় কৰি দিয়ে, বাহিৰখন মায়ে সাৰি দিয়ে, তেতিয়া মই ভিতৰৰখিনি কৰিব পাৰোঁ। চিৰাখিনি মই ভালকৈ ধুই অকণমান সময়ৰ কাৰণে কোমলিবলৈ থৈছোঁ। এতিয়া বাদাম কেইটামান ভাজি ল'বলৈ লৈছোঁ। ইয়াতে অকণমান নিমখ দি বাদামকেইটা ফ্ৰাই কৰি ইয়াৰ পৰা উঠাই থ'ম। তাৰপিছতে তেলত জিৰা কেইটামান দিম আৰু নৰসিংহৰ পাত। নৰসিংহৰ পাতটো মানে পোহাত খুব ভাল লাগে, গোন্ধটো খায়ো ভাল লাগে পোহাখিনি। নৰসিংহৰ পাতটো নিদিলে মানে পোহাটো আধৰুৱা যেন হয় মানে। এতিয়া পিঁয়াজ দিছোঁ মই ডাঙৰ চাইজৰ এটা কাটি, আৰু ইয়াতে বিন, গাজৰ যিকোনো পাচলি দিব পাৰে। বিন, গাজৰ, মটৰ এইবিলাক দিলে খাই বেছি ভাল লাগে আৰু। এতিয়া হালধি আৰু নিমখ দি মই এইখিনি অকণমান সময় ভাজি লৈছোঁ। এতিয়া কোমলি থকা চিৰাখিনি দি দিছোঁ। পোহা বনোৱা চিৰাটো কিনিবলৈও পায়, নহ'লে একেবাৰে পাতল যিটো চিৰা সেইটোৱে দিয়ে পোহা বনাই খাব পাৰে। অকণমান মই নিমখ দিলোঁ জোখমতে। এতিয়া পানীৰ চিটা এটা মাৰি ঢাকন দি দিছোঁ। 5 মিনিটমান ঢাকি থোৱাৰ পাছত এতিয়া এয়া পোহাখিনি হৈয়ে গৈছে মানে। এতিয়া আকৌ ভাজি থোৱা বাদামকেইটা মিহলি কৰি দিছোঁ আৰু। এইখিনি যে ইমান টেষ্টি হয় খাবলৈ, একো বেলেগ মছলা ব্যৱহাৰে কৰিব নালাগে। এনেকৈ চিম্পুলকৈ বনালেই খাই খুব ভাল পাব। অকণমান নেমু ওপৰতে চেপি খাব পাৰে। আমি মানে প্ৰায় ৰেগুলাৰ আমাৰ ঘৰত এয়াই খাওঁ, পোহাটো। ৰুটি পোহা এইবিলাকে চলি থাকে মানে। আমাৰ ঘৰত সকলোৱে খাই ভাল পায়।